ন্যায় যাত্ৰাৰ বাবে মানে ঘটনা হৈছে কি একাংশ ধুৰন্ধৰ ৰাজনীতিবিদে এনেকুৱা এটা প্ৰচাৰ চলাইছিলে যে বিজেপিয়ে ন্যায় নীতি। আমি সেইসকলক বহুবাৰ কৈছিলোঁ, মই আবেদনো জনাইছিলোঁ, আনকি মই হেছটেগ দিছিলোঁ যে জাষ্টিছ ফৰ জুবেন গাৰ্গ, কিন্তু লগত এটা মই হেছটেগ দিছিলোঁ হেভ ইন ফেইথ ইন জুডিচিয়াৰী, কাৰণ তদন্তহে চৰকাৰে কৰে। তদন্ত যদি নিখুঁত হয় সেই দায়িত্ব হৈছে চৰকাৰৰ দায়িত্ব। ন্যায় দিয়া দায়িত্বটো হেয়াৰ নহয়। ন্যায় দিব ন্যায়ালয়ে দিব। মই আইন মন্ত্ৰী, গতিকে বেলেগে ভুল ক'লেও মইতো ভুল ক'ব নোৱাৰো নহয়। মোৰ কথা হৈছে কি যে তদন্ত নিখুঁতভাৱে কৰা দায়িত্ব চৰকাৰৰ গৃহমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ নেতৃত্বত সুন্দৰভাৱে তদন্ত চলি আছে। আৰু যিহেতু আপোনালোকে জানে যে SIT কিছুদিন আগতো ছিংগাপুৰত গৈছিলে আৰু গৈ পেলাই SITৰ সেই হোটেলখনৰ 7 দিনৰ কি ফুটেজ আছে সেই ফুটেজ তেওঁলোকে সংগ্ৰহ কৰিছে, আৰু কিছু ফুটেজ সংগ্ৰহ কৰিব বাকী আছে। এতিয়া যিসকলে বেছি তৎপৰতাৰে ন্যায় বিচাৰিছে, মই ভাবোঁ যে ডালমে কুচ কালা হয়। কাৰণ কিয়, এতিয়া গোটেইখিনি তদন্ত নোহোৱাকৈ যদি কিবা এটা যদি আংশিক ৰিপৰ্ট দিয়ে, তাৰমানে যিসকল দোষী আছে দোষীসকল হাৰি যোৱাৰ ব্যৱস্থা। অসমত এনেকুৱাকৈ চাৰ্জশ্বিট ভুলভাৱে দিয়াৰ বাবে বহু ব্যক্তি হাৰি গৈছে, বহু কেলেংকাৰী থকা ব্যক্তি, হাজাৰ কেলেংকাৰী থকা, 1000 কোটি টকা কেলেংকাৰী হৈছিলে। খান নামৰ ব্যক্তি অসমৰ সকলোৱে জানে, আপোনালোকে সকলোৱে জানে, সেই ব্যক্তিও হাৰি গৈছে। আৰু ইয়াৰ গাফিলতি হৈছে কিহৰ কাৰণে? গাফিলতি হৈছে তদন্ত কৰোঁতে যি হেমাহি কৰিছিলে ইচ্ছাকৃত বা অনাচ্ছাকৃতভাৱে বা তথ্য নথকাৰ কাৰণে। এইবাৰ যাতে সেইটো নহয় তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা চলাইছে। গতিকে তদন্ত 100% নিখুঁত হ'বগৈ। ন্যায়ালয়ৰ কাম ন্যায়ালয় কৰিব। আমি 4টা স্তম্ভ আছোঁ, জুডিচিয়াৰী, লেজিছলেটিভ, এক্সিকিউটিভ আৰু হৈছে আমাৰ মিডিয়া। গতিকে 4ৰ্থ স্তম্ভ বুলি কওঁ আমি সংবাদ মাধ্যম। এয়া হওক বা লেজিছলেটিভে হওক বা আমাৰ যি বিধানসভা বা চৰকাৰ যি এক্সিকিউটিভ বুলি কওঁ বা জুডিচিয়াৰী যি ন্যায়ালয়, এই 4টা স্তম্ভ আমি সমান্তৰালভাৱে আগুৱাই যাব লাগিব। তেতিয়াহে আমি এখন সমাজ আমি গঠন কৰিব পাৰিম। আইন কোনো ভগৱানে, ভাৰতবৰ্ষৰ আইন কোনো ভগৱান আল্লাই বনাই দিয়া নাই। আইন বনাইছে মানুহে বনাইছে, ভাৰতৰ মানুহে বনাইছে। সেই আইনখন যাতে আমি ভালদৰে যাতে আগুৱাই নিব পাৰোঁ, গণতন্ত্ৰ সবল ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে নিৰবিচ্ছিন্ন প্ৰচেষ্টা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ থাকিব লাগে। গতিকে আমি যেতিয়া বহুতে যেতিয়া এনেকুৱাকৈ ষড়যন্ত্ৰ কৰিলে, তেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যে আমিও যে ন্যায় বিচাৰিছোঁ, তাৰ কাৰণে তেওঁলোকে বাট পথত ওলাইছে। আমিও যে জুবিনৰ অনুৰাগী, মইতো বৰঞ্চ মই একাষাৰ কথা কৈছোঁ, যিটো কথা বিজেপি কোৱা নাই, মই কৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু 100% ৰাইট, কিন্তু লগতে হেভ ইন ফেইথ ইন জুডিচিয়াৰী। যদি জুডিচিয়াৰীৰ ওপৰত যদি ফেইথ আমি নাৰাখোঁ, তেতিয়াহ'লে ভাৰতবৰ্ষ স্খলন ঘটিব, অসম স্খলন ঘটিব। গতিকে সকলোৱে আমি সংযত হ'ব লাগে। বিভিন্ন ধৰণৰ বিভিন্ন বক্তব্যৰে মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। অসমীয়া জাতিটো এনেও আৱেগিক হৈ থকাতে বিভিন্ন কথা কৈ পেলাই যে জুবিনে কাঞ্চনজংঘাত কৈছিলে মোৰ কোনো জাতি নাই, ধৰ্ম নাই। আজি জুবিনে যিটো কথা কৈছিলে কাঞ্চনজংঘাত, সেইটো হৈছে এখন চিনেমাৰ সংলাপ। চিনেমাৰ সংলাপৰ কথাটো কি? বিভিন্ন ধৰণে যেন জুবিন গাৰ্গে যেন মুখেৰে কৈছে, মই সেইসকলৰ মুখত আজি চূণ দি পেলাই মই কৈছোঁ, জুবিন গাৰ্গ আছিলে পিয়ৰ হিন্দুত্ববাদী মানুহ, জুবিন গাৰ্গ আছিল পিয়ৰ সনাতনী মানুহ। কাৰণ জুবিন গাৰ্গৰ যিটো কাঞ্চনজংঘা যিটো গীত, সেইসকলে এবাৰ শুনি চাব। আৰু এই কাঞ্চনজংঘা গীতত বিশাল ভাৰতৰ যি বৈশিষ্ট্য, যি বিশালতাৰ কথা কৈছে, নদ নদীৰ কথা কৈছে, সকলো কথা কৈছিলে। তাৰে বৰঞ্চ তেওঁ নিজে যিহেতু এজন শিৱভক্ত, সেই কাঞ্চনজংঘা গীতটো তেওঁ নিজে গাইছে, ধুম ধুম ধুমবৰু বাজে, সেই গীতটোৰ তাতে সংলাপ তাত আছে। গতিকে কাঞ্চনজংঘা গীতটো চাব লাগে, জাৰি কৰিব। কাৰণ কিয় আজি কবৰস্থানত কোনোবা গৈ পেলাই মুছলমান ল'ৰা, ইছলাম ধৰ্মৰ ল'ৰাই কোনোবা গৈ পেলাই মদ খোৱা নদীৰ আছে নেকি? সমাধিৰ ক্ষেত্ৰত গৈ পেলাই মদ খাব নোৱাৰে নহয়। গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব এটা আছে, মুখ্যমন্ত্ৰীৰ দায়িত্ব এটা আছে। আজি তাজমহল ৰাতি 12টাত খোলা থাকে নেকি? অনুৰাগীটো আছে, তাজমহলৰ অনুৰাগী বহু আছে, হাজাৰ ইছলাম ধৰ্মৰ মানুহ আছে, হাজাৰ ভাৰতৰ মানুহ আছে, হিন্দু হওক বা মুছলমান। তাজমহলত গৈ পেলাই আজি খুলি দিয়কচোন 12টা বজাত। তাজমহলতো আমি কীৰ্তিচিহ্ন। ৰংমহলত আজি 1টা বজাত ক'লে খুলি দিব নেকি? গতিকে যেতিয়া আৱেগ হৈ থাকে, তেতিয়াহ'লে আৱেগিক কৰিব নাপায়। মই সেইকাৰণে সংবাদ মাধ্যমক আহ্বান জনাইছোঁ, আমি ষ্টেক হোল্ডাৰ, ময়ো প্ৰাক্তন সাংবাদিক, যে আমাৰ 4ৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম, লেজিছলেটিভ, এক্সিকিউটিভ আৰু হৈছে জুডিচিয়াৰী। আমি সকলোৱে এনেকুৱাকৈ লগ লাগি কাম কৰিব লাগিব, যদি আমি সমাজখন আগুৱাই নিব বিচাৰিছোঁ। আৰু যদি আমি সমাজখন পিছুৱাই নিব বিচাৰিছোঁ, যাৰ যি ইচ্ছা কৰি থাকক, মই ক'বলগীয়া একো নাই।